हेलो छात्र छात्रीসকল আজি পুনৰ আদৰণি জনাইছো মোৰ এই চেনেলটোলৈ য'ত আমি আলোচনা কৰোঁ দশম শ্ৰেণীৰ বিজ্ঞানৰ বিষয়। আমি আলোচনা কৰি থকা পাঠটো হৈছে তৃতীয় পাঠ ধাতু আৰু অধাতু। আজি আমি আলোচনা কৰিম এই পাঠটোৰ শেষ অংশৰ এয়া হৈছে ধাতুৰ নিষ্কাশন। ছাত্ৰ ছাত্ৰীসকল এটা কথা মনত পেলাবা যে আমি জীৱ জগতে আহৰণ কৰা অৰ্থাৎ আমাক প্ৰয়োজন হোৱা যিমানবোৰ পদাৰ্থ আছে সেইসমূহ আমি ক'ৰ পৰা আহৰণ কৰোঁ এই পৃথিৱীৰ পৰা। পৃথিৱীৰ যিটো বৰ্হিখোল আছে সেই খোলটোৰ পৰাই আমি সমস্ত দ্ৰব্য আহৰণ কৰোঁ। সেই তেনেদৰে এই ধাতুসমূহকো আমি এই পৃথিৱীৰ বৰ্হিখোলটোৰ পৰাই আহৰণ কৰোঁ। এতিয়া এই বৰ্হিখোলটোত ধাতুসমূহ কেনেদৰে থাকে? এই ধাতুসমূহ দুটা অৱস্থাত থাকে, এটা হৈছে মুক্ত অৱস্থা আৰু যৌগ অৱস্থা। মই ইয়াত দেখুৱাই দিছোঁ ধাতুসমূহৰ মূল উৎস হৈছে পৃথিৱী। তাকো পৃথিৱীৰ বৰ্হিখোলাত। এই বৰ্হিখোলত থকা যিবোৰ ধাতু আছে সেইসমূহ দুটা অৱস্থাত উপলব্ধ। তাৰে এটা হৈছে মুক্ত অৱস্থা আৰু আনটো হৈছে যৌগ অৱস্থা। এতিয়া মুক্ত অৱস্থা মানে সেই ধাতুটো মৌলৰ ৰূপতে পোৱা যায়, আৰু যৌগ অৱস্থা মানে সেই ধাতুসমূহ মৌলৰ ৰূপত নাপায়, তাক আন কিছুমান পদাৰ্থৰ সৈতে সংযোজন হৈ বেলেগ কিছুমান যৌগৰ দৰে পোৱা যায়। এতিয়া ইয়াক নিৰূপণ কৰিব সেই ধাতুসমূহৰ ৰাসায়নিক সক্ৰিয়তাৰ ওপৰত। মই এই তালিকা এখন ইয়াত আগৰে পৰা লিখি থৈছোঁ, আৰু পূৰ্বৰ ভিডিঅ'সমূহতো তোমালোকে এই বিষয়ে তালিকাখন পাইছিলা। এই তালিকাখন হৈছে ধাতুসমূহৰ সক্ৰিয়তা ক্ৰম। ইয়াত দুটা অধাতু আছে, এটা হৈছে কাৰ্বন, এটা হৈছে হাইড্ৰজেন। হাইড্ৰজেনক ইয়াক অন্তৰ্ভুক্ত কৰাৰ কাৰণ হৈছে হাইড্ৰজেনীয় ধাতুসমূহৰ দৰে ইলেক্ট্ৰন এৰি ধনাত্মক আয়ন গঠন কৰিব পাৰে। আৰু এই কাৰ্বনতকৈ এইসমূহ ধাতু সক্ৰিয়, বাকীসমূহ ধাতু কম সক্ৰিয়। এতিয়া কাৰ্বনক ইয়াত অন্তৰ্ভুক্ত কৰাৰ কাৰণ হৈছে যে আমাৰ এই অংশটোৰ পৰৱৰ্তী যিটো আলোচনা কৰিম বিষয় সেয়া হৈছে ধাতুসমূহৰ নিষ্কাশন। তাৰ শেষ অংশত ইয়াৰ প্ৰয়োজন হ'ব। এতিয়া এই কাৰ্বনৰ ওপৰত যিসমূহ ধাতু আছে পটাছিয়ামৰ পৰা এলুমিনিয়ামলৈকে এই সমস্ত ধাতু অত্যন্ত সক্ৰিয়। কাৰ্বনৰ তলত আৰু হাইড্ৰজেনৰ ওপৰত থকা এইসমূহ ধাতু জিংকৰ পৰা লেডলৈকে এইসমূহ হৈছে মধ্যম সক্ৰিয়তা। এই দুয়ো শ্ৰেণীৰ ধাতুসমূহে সদায় পৃথিৱীত যৌগ অৱস্থাতহে পোৱা যায়, অৰ্থাৎ ইহঁতক আমি মুক্ত অৱস্থাত পাব নোৱাৰোঁ, কাৰণ ইহঁতবোৰ বৰ সক্ৰিয়। হাইড্ৰজেনৰ তলত যিসমূহ ধাতু আছে কপাৰৰ পৰা প্লেটিনামলৈকে এইসমূহ কম সক্ৰিয়তাৰ ধাতু। এইসমূহক আমি মুক্ত অৱস্থাত পাওঁ, কিন্তু তৎসত্ত্বেও ইয়াৰে কিছুমানে যৌগ অৱস্থাটো পোৱা যায়, যেনে কপাৰ, মাৰ্কাৰী, চিলভাৰ এইসমূহক যৌগ অৱস্থাটো পোৱা যায়। তোমালোকৰ নিশ্চয় মনত আছে পুৰণি দিনত সোণ এইবিলাকক সেই নৈৰ বালি ইত্যাদি চালি তাৰ পৰা সোণ আহৰণ কৰা হৈছিল। সোণৰ ৰূপতে আহৰণ কৰা হৈছিল। অৱশ্যে তাক পাছলৈ বিশুদ্ধিকৰণ কৰা হয়। এতিয়া এই মুক্ত অৱস্থাতে হওক বা যৌগ অৱস্থাতে হওক এই ধাতুসমূহক আমি পৃথিৱীত যিটো অৱস্থাত পোৱা যায় সেই অৱস্থাটোক কি বুলি কয়? খনিজ পদাৰ্থ। অৰ্থাৎ পৃথিৱীৰ খোলাটোত ধাতুসমূহক যিটো যৌগ বা মুক্ত অৱস্থাত পোৱা যায় সেই অৱস্থাটোক আমি কি বুলি কওঁ? খনিজ পদাৰ্থ। মই লিখি দিছোঁ। ইয়াৰ আন এটা নাম হৈছে মণিক। পৃথিৱীৰ
খোলাটোত পোৱা অৰ্থাৎ পৃথিৱীৰ খোলাটোত যিসমূহ প্ৰাকৃতিক সম্পদ পোৱা যায় সেই তাত ধাতুসমূহক মুক্ত বা যৌগ অৱস্থাত পোৱা যায় সেইসমূহকে কি বুলি কোৱা হয় মণিক বা খনিজ পদাৰ্থ। এতিয়া এই খনিজ পদাৰ্থ যদিও বহুখিনি আছে তথাপিও সকলোবোৰ খনিজ পদাৰ্থৰ পৰা আমি ধাতুসমূহ নিষ্কাশন কৰিব নোৱাৰোঁ। যেনে ধৰা জিংকৰ যথেষ্টখিনি খনিজ পদাৰ্থ আছে। এটা হৈছে জিংক ব্লেণ্ড, এটা হৈছে জিংকাইট, এটা হৈছে কেলামাইন। কিন্তু এই তিনিওটাৰ ভিতৰৰ পৰা আমি মাথো জিংক ব্লেণ্ডৰ পৰাহে এই জিংক ধাতুটো আহৰণ কৰোঁ। এতেকে এই জিংক ব্লেণ্ডটো যদিও খনিজ পদাৰ্থ আমি ইয়াক বেলেগ এটা নামেৰে নামাকৰণ কৰিম, সেয়া হৈছে আকৰ। জিংক ব্লেণ্ডটো হৈছে আকৰ। ইয়াক আমি খনিজ পদাৰ্থ বুলি ক'লেও ইয়াক আমি বেলেগকৈ নামকৰণ কৰিছোঁ, সেয়া হৈছে আকৰ। এতিয়া আমি ক'ব পাৰোঁ যে আকৰ কাক বোলে? অৰ্থাৎ যিসমূহ মণিকৰ পৰা ধাতুবোৰ কম খৰচতে আৰু লাভজনকভাৱে আহৰণ কৰিব পাৰি সেইসমূহকে আকৰ বোলা হয়। যিবোৰ মণিকৰ পৰা ধাতু এটা কম খৰচত আৰু লাভজনকভাৱে আহৰণ কৰিব পাৰি সেই মণিক বোৰকে আকৰ বোলে। এতিয়া ছাত্ৰ ছাত্ৰীসকল এটা কথা আছে, সকলোবোৰ আকৰ মণিক, কিন্তু সকলোবোৰ মণিক আকৰ নহয়। অৰ্থাৎ সকলোবোৰ মণিকৰ পৰা আমি ধাতু এটা লাভজনকভাৱে আহৰণ কৰিব নোৱাৰোঁ। কিন্তু যিবোৰ মণিকৰ পৰা আমি ধাতুসমূহ লাভজনকভাৱে আহৰণ কৰিব পাৰোঁ সেইসমূহকহে আকৰ বুলি জনা যায়। অৰ্থাৎ মই এটা উদাহৰণে তোমালোকক বুজাই দিছোঁ। জিংকৰ, মই এইমাত্ৰ কৈছোঁ জিংক, যাক ইংৰাজীত জিংক বোলা হয় আৰু অসমীয়াত দস্তা বোলা হয়। এই জিংক ধাতুটো আমি আহৰণ কৰিব পাৰোঁ বিভিন্ন মণিকৰ পৰা। জিংকৰ বিভিন্ন মণিক আছে, তাৰে এটা হৈছে জিংক ব্লেণ্ড, জিংক ব্লেণ্ড ZNS। আন এটা হৈছে কেলামাইন, ই জিংক কাৰ্বনেট ৰূপত আছে। আন এটা হৈছে জিংকাইট, ZnO। এতিয়া হওঁতে এই তিনিওটাই হৈছে জিংকৰ মণিক, কিন্তু আমি এই তিনিওটা মণিকৰ ভিতৰৰ পৰা জিংকক আহৰণ কৰোঁ কেৱল এই বিশেষ মণিকৰ পৰা। এতেকে গোটেইকেইটা যদিও মণিক হয়, কিন্তু এই বিশেষ মণিকটোক আমি কি নামকৰণ কৰিছোঁ? ইয়াক আমি জিংকৰ আকৰ বুলি কৈছোঁ। অৰ্থাৎ এই আকৰসমূহত কি হয়, ধাতুৰ পৰিমাণ, ধাতুৰ মুক্ত বা যৌগ অৱস্থাত যিটোৱে পোৱা যায় তাৰ পৰিমাণ বেছি। আনহাতে বাকীকেইটাত ইয়াৰ জিংক ধাতুৰ পৰিমাণ কম। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ক'ব পাৰোঁ যে সকলোবোৰ আকৰ
মণিক হয়, কিন্তু সকলোবোৰ মণিক আকৰ নহয়। অৰ্থাৎ যিসমূহ মণিকৰ পৰা আমি ধাতু এটা লাভজনকভাৱে আৰু কম খৰচতে আহৰণ কৰিব পাৰোঁ, সেইসমূহ মণিককে আমি আকৰ বুলি কওঁ। কথাটো স্পষ্ট হৈ পৰিল। এতিয়া এটা কথা মন কৰিবা ছাত্ৰ ছাত্ৰীসকল, যে আকৰ বিভিন্ন প্ৰকাৰৰ। মূলতঃ আকৰ 4 প্ৰকাৰৰ। এক হৈছে অক্সাইড আকৰ, দ্বিতীয়তে হৈছে কাৰ্বনেট আকৰ, তৃতীয়তে হৈছে সালফাইড আকৰ, চতুৰ্থতে হৈছে হেলাইড আকৰ। এইকেইটাই হৈছে আকৰৰ মূল 4টা ভাগ। এতিয়া অক্সাইড আকৰ মানে ইয়াত ধাতুবোৰ অক্সাইডৰ ৰূপত উপলব্ধ। যেনে ধৰা লুৰ এটা আকৰ আছে হিমাটাইট। ইয়াত লু ধাতুটো অক্সাইডৰ ৰূপত থাকে। Fe2O3 ৰূপত আমি এই আকৰটোত লু পাওঁ। আন এটা হৈছে বক্সাইট। বক্সাইট হৈছে এলুমিনিয়াম ধাতুৰ আকৰ, য'ত এলুমিনিয়ামটো অক্সাইডৰ ৰূপত উপলব্ধ। এইবাৰ আহোঁ কাৰ্বনেট। কাৰ্বনেট আকৰত কি হৈছে, ধাতুসমূহ কাৰ্বনেটৰ যৌগৰ ৰূপত থাকে। যেনে চূণশিল। চূণশিল হৈছে কেলছিয়ামৰ আকৰ, য'ত কেলছিয়ামটো কেলছিয়াম কাৰ্বনেটৰ ৰূপত উপলব্ধ। আন এটা হৈছে কেলামাইন, জিংকৰ আকৰ, যিটো ZnCO3। সালফাইড আকৰ, ইয়াত ধাতুৰ এটা সালফাইডৰ ৰূপত থাকে। যেনে ধৰা জিংক ব্লেন্ড, ZnS, জিংক ব্লেন্ড। গেলেনা, এইটো এটা লেডৰ আকৰ, লেড সালফাইড হিচাপে থাকে। আৰু এটা আছে ধৰা চিন্নাবাৰ। চিন্নাবাৰ হৈছে পাৰা বা মাৰ্কাৰীৰ এটা আকৰ, য'ত মাৰ্কাৰিক সালফাইডৰ ৰূপত পোৱা যায়। হেলাইড। হেলাইড শব্দটো আহিছে হেলোজেন শব্দটোৰ পৰা। হেলোজেন হৈছে পৰ্যাবৃত্ত তালিকাৰ 17 নং বৰ্গৰ যিসমূহ মৌল আছে সেইসমূহক একেলগে হেলোজেন বুলি কোৱা হয়। এতিয়া ধাতু এটা যদি সেই হেলোজেনৰ লগত বিক্ৰিয়া কৰি এটা যৌগ গঠন কৰে, সেই বিশেষ যৌগটো কোৱা হয় হেলাইড। এই বিশেষ আকৰটোত কি হয়, ধাতুসমূহ হেলাইডৰ ৰূপত পোৱা যায়। যেনে ধৰা হৰ্ন চিলভাৰ। হৰ্ন চিলভাৰ হৈছে ৰূপৰ এটা আকৰ, চিলভাৰৰ আকৰ, য'ত চিলভাৰটো চিলভাৰ ক্লৰাইড হিচাপে থাকে। তাৰ পাছত খনিজ লৱণ। ই হৈছে সোডিয়ামৰ এটা আকৰ, য'ত সোডিয়ামটো সোডিয়াম ক্লৰাইডৰ ৰূপত থাকে। এতিয়া এইকেইটাই হৈছে আকৰৰ 4টা প্ৰধান শ্ৰেণী। এতিয়া যেতিয়া আমি ধাতু এটা ইয়াৰ পৰা নিষ্কাশন কৰিম, ধাতু এটা যেতিয়া আকৰৰ পৰা লৈ আনোতে কেৱল সেই বিশেষ যৌগটোৱে নাথাকে, তাৰ লগত থাকে বহুবিলাক অশুদ্ধি বা অপদ্ৰব্য, যেনে শিল, বালি, মাটি ইত্যাদি। এই যে অপদ্ৰব্যবিলাক এই আকৰৰ লগত থাকে, মিহলি হৈ থাকে, সেইবিলাকক কি বুলি কয়, খনিজ মল। প্ৰথমতে আমি সেই আকৰ এটাৰ পৰা খনিজ মলসমূহ আঁতৰাব লাগে। এতিয়া
ছাত্ৰ ছাত্ৰীসকল মই খনিজ মল কাক বোলে তাৰ বিষয়ে কৈ দিছোঁ। খনিজ মল আকৰ এটাত মিহলি হৈ থকা অশুদ্ধি যেনে মাটি, বালি ইত্যাদিবোৰকে খনিজ মল বোলে। এয়াই হৈছে মণিকৰ বিষয়ে আৰু আকৰৰ বিষয়ে থকা কথা। ইয়াৰ পিছত আমি আৰম্ভ কৰিম ধাতুৰ নিষ্কাশন, অৰ্থাৎ এই আকৰ এটাৰ পৰা কেনেদৰে আমি ধাতুসমূহক পাব পাৰোঁ। তোমালোকে দেখিবলৈ পাইছা এই প্ৰত্যেকৰে ধাতুসমূহৰ যৌগ ৰূপত আছে। এটাকে কেলছিয়াম কাৰ্বনেটৰ পৰা আমাক মাথো লাগে কেলছিয়াম অংশটো। এটাকে কেনেদৰে আমি ইয়াৰ পৰা কেলছিয়ামটো লাভ কৰিব পাৰোঁ, ঠিক তেনেদৰে জিংক ব্লেণ্ড অৰ্থাৎ জিংক ছালফাইডৰ পৰা কেনেদৰে আমি জিংকটো আহৰণ কৰিম। ই এটা দীঘলীয়া প্ৰক্ৰিয়া, এটা বৈজ্ঞানিক পদ্ধতি, যি প্ৰতিটো ধাপত ইটোৰ পিছত সিটো কৰি কৰি আমি শেষত গৈ পেলাই সেই বিশেষ ধাতুটো লাভ কৰোঁ। এটাকে গোটেই বৈজ্ঞানিক প্ৰক্ৰিয়া যাৰ সহায়ত আমি আকৰ এটাৰ পৰা ধাতু এটা আহৰণ কৰিব পাৰোঁ, সেই প্ৰক্ৰিয়াকে কি বুলি কয়? ধাতুৰ নিষ্কাশন। ছাত্ৰ ছাত্ৰীসকল, ধাতু এটাক আমি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি তাৰ আকৰ এটাৰ পৰা বিশুদ্ধ ৰূপত আহৰণ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে কি বুলি কয়? ধাতুৰ নিষ্কাশন। মই ইয়াৰ সংজ্ঞাটো লিখি দিছোঁ বৰ্ডত। ধাতু এটাক আকৰ এটাৰ পৰা বৈজ্ঞানিক পদ্ধতি বা বৈজ্ঞানিক উপায় অৱলম্বন কৰি কম খৰচতে বিশুদ্ধ ৰূপত আহৰণ কৰা পদ্ধতিকে ধাতুৰ নিষ্কাশন বোলে। অৰ্থাৎ এটা কথা মন কৰিব লাগিব যে আমি ধাতুটো আহৰণ কৰোঁতে সদায় খৰচৰ দিশটোও চাব লাগিব আৰু লাভৰ দিশটোও চাব লাগিব। আমি কিমান ধন প্ৰয়োগ কৰি কিমানখিনি ধাতু আহৰণ কৰিব পাৰোঁ, তাত যথেষ্ট গুৰুত্ব দিবলগীয়া আছে। বাকী যিয়ে নহওক, এই ধাতু নিষ্কাশন কৰাৰ যিটো দীঘলীয়া প্ৰক্ৰিয়া আছে, আমি সেই সমস্ত প্ৰক্ৰিয়াত 4টা ধাপত বিভক্ত কৰিব পাৰোঁ। প্ৰথমটো হৈছে আকৰৰ গাঢ়ীকৰণ। মই লিখি দিছোঁ, ইয়াক 4টা ধাপত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে আকৰৰ গাঢ়ীকৰণ। মই নামকেইটা প্ৰথমতে কৈ দিছোঁ, তাৰপাছত আমি বিস্তৃতভাৱে আলোচনা কৰিম। দ্বিতীয়টো হৈছে গাঢ় আকৰক ধাতুৰ অক্সাইডলৈ পৰিৱৰ্তন। তৃতীয়তে হৈছে ধাতুৰ অক্সাইডৰ পৰা
ধাতুটোৰ আহৰণ আৰু সদুশেষৰ চতুৰ্থটো হৈছে ধাতুৰ বিশুদ্ধিকৰণ। অৰ্থাৎ এই ধাতুৰ নিষ্কাশন প্ৰক্ৰিয়াটো চাৰিটা ধাপত ভাগ কৰা হৈছে। প্ৰথমতে আকৰবিলাকক গাঢ়ীকৰণ কৰা হয়, অৰ্থাৎ তাত থকা যিমানবিলাক অপদ্ৰব্য আছে যেনে মাটি বালি ইত্যাদি সেইসমূহ আঁতৰাই পৰিষ্কাৰ কৰি কেৱল আকৰটো লাভ কৰা হয়। সেই প্ৰক্ৰিয়াটোক আকৰৰ গাঢ়ীকৰণ। তাৰ পাছতে সেই গাঢ় আকৰ, ইয়াত লাভ কৰা যিটো গাঢ় আকৰ মানে খনিজমল আঁতৰাই লাভ কৰা যিটো গাঢ় আকৰ, সেই গাঢ় আকৰ আমি ধাতুৰ অক্সাইডলৈ পৰিৱৰ্তন কৰোঁ। তাৰ পাছত সেই ধাতুৰ অক্সাইডটোক আমি এই অক্সিজেন অংশটো আঁতৰাই অৰ্থাৎ বিজাৰণ কৰি ধাতুটো কেনেকৈ লাভ কৰিব পাৰোঁ সেই ধাতুটোক আহৰণ কৰা হয়। আৰু যিটো কেঁচা ধাতু আমি ইয়াত লাভ কৰিলোঁ তৃতীয়টো ধাপত, সেই কেঁচা ধাতুটোত এতিয়াও কিছুমান মল জমা হৈ থাকে বা অন্যান্য ধাতু ইত্যাদি, সেইসমূহক আঁতৰাই আমি বিশুদ্ধ ৰূপত কমচে কম 99% বিশুদ্ধ ধাতু কেনেদৰে লাভ কৰিব পাৰোঁ এই বিশুদ্ধিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে। আমি এটা এটাকৈ প্ৰত্যেকটো ধাপ আলোচনা কৰিম। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এই যে চাৰিটা ধাপ মই ইয়াত উল্লেখ কৰিলোঁ, এই চাৰিটা ধাপ কিন্তু সকলোবোৰ ধাতুৰ বাবে নহয়। এই মজলীয়া বিক্ৰিয়াৰ বা মজলীয়া সক্ৰিয়তাৰ যিসমূহ ধাতু আছে সেইসমূহে এই গোটেইকেইটা ধাপ পাৰ হৈ যাব লাগিব। একেবাৰে অত্যন্ত বেছি সক্ৰিয় যিবোৰ ধাতু আছে ওপৰত, সক্ৰিয়তা ক্ৰমৰ ওপৰত থকা ধাতুসমূহক এই প্ৰথমটো ধাপ, তাৰপিছত দ্বিতীয়টো ধাপৰ পাছতেই একেবাৰে চতুৰ্থ ধাপলৈ গুচি আহে। আৰু একেবাৰে কম সক্ৰিয়তাৰ যি ধাতু আছে সক্ৰিয়তা ক্ৰমৰ একেবাৰে তলত শেষত, সেইসমূহ ধাতুৰ প্ৰথমটো থাকিব, এই দ্বিতীয় তৃতীয়টো একেলগে হয় আৰু সদৌ শেষত এই চতুৰ্থটো হয়। তো এতেকে এটা কথা মন কৰিছা যে গোটেইকেইটা ধাতুৱে কিন্তু এই প্ৰথম ধাপটো পাৰ হ'বই লাগিব। অৰ্থাৎ আকৰসমূহক আমি ভালদৰে পৰিষ্কাৰ কৰিব লাগিব, ইয়াত থকা অশুদ্ধিবিলাক আঁতৰাব লাগিব। এতেকে প্ৰথমতে আমি আলোচনা কৰোঁ আকৰৰ গাঢ়ীকৰণৰ বিষয়ে। ইয়াত কিন্তু আকৰ পৰিষ্কাৰ কৰা, গাঢ়ীকৰণ মানে আকৰৰ পৰা মলবোৰ আঁতৰোৱা অৰ্থাৎ পৰিষ্কাৰ কৰা, তাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিব পাৰি। যেনে ধৰা ফেন উপঙন পদ্ধতি, চুম্বকীয় পৃথকীকৰণ। কিন্তু তোমালোকৰ পাঠ্যপুথিত কেৱল উল্লেখ আছে যে আকৰৰ গাঢ়ীকৰণ কেনেদৰে কৰা হয়, অৰ্থাৎ আকৰ এটা কেনেদৰে পৰিষ্কাৰ কৰা হয় তাৰহে উল্লেখ আছে, অৰ্থাৎ সংজ্ঞাটো আছে। বাকী যিমানবিলাক পদ্ধতি আছে তাৰ বিষয়ে কোনো উল্লেখ নাই। এতেকে আমি তাৰ মাথো সংজ্ঞাটোহে কম। আকৰৰ গাঢ়ীকৰণ অৰ্থাৎ আকৰত থকা অশুদ্ধিবিলাক আঁতৰাই তাক পৰিষ্কাৰ কৰাটোকে হয় আকৰৰ গাঢ়ীকৰণ। এটাকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় লগত বহি ৰাখি লৈছা। সেই বহিসমূহত মই যিবিলাক কথা কৈছোঁ, কিছুমান হয়তো মই লিখি দিয়া নাই, সেইসমূহ কথা তোমালোকে বহিখনত টুকি ল'বা বুলি মই আশা কৰিলোঁ।
আকৰ গাঢ়ীকৰণ কি বুলি ক'লো? যি প্ৰক্ৰিয়াৰ দ্বাৰা আকৰ এটাৰ পৰা মাটি বালি ইত্যাদি অশুদ্ধিবোৰ আঁতৰাই পৰিষ্কাৰ কৰা হয় তাকে আকৰ গাঢ়ীকৰণ বোলা হয়। এতিয়া আকৰটোত থকা যিসমূহ অশুদ্ধি লগতে আকৰটো ইহঁতৰ ভৌতিক আৰু ৰাসায়নিক যিবিলাক বৈশিষ্ট্য আছে তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন উপায় অৱলম্বন কৰা হয়। যেনে ধৰা ফেন উপঙন পদ্ধতি, চুম্বকীয় পৃথকীকৰণ অৰ্থাৎ পানীৰ সৈতে পৰিষ্কাৰ কৰা, এই সমস্ত প্ৰক্ৰিয়া বেলেগ বেলেগ অৰ্থাৎ বেলেগ বেলেগ আকৰৰ বাবে বেলেগ বেলেগ পদ্ধতি অৱলম্বন কৰা হয়। আকৰ আৰু তাত থকা খনিজ মল অৰ্থাৎ অশুদ্ধিবোৰ, খনিজ মলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি বিভিন্ন উপায়েৰে আকৰৰ গাঢ়ীকৰণ কৰা হয়। যেনে ফেন উপঙন পদ্ধতি আছে, চুম্বকীয় পৃথকীকৰণ ইত্যাদি। এতেকে তোমালোকৰ পাঠ্যপুথিত ইমানেই লিখা আছে বা ইমানখিনি জনাটো তোমালোকৰ বাবে প্ৰয়োজনীয়, কাৰণ ইয়াত বৰ বিস্তৃতভাৱে বিভিন্ন উপায়সমূহ ইয়াত উল্লেখ কৰা নাই। এতেকে আমি এতিয়া দ্বিতীয়টো ধাপলৈ যাওঁ, অৰ্থাৎ গাঢ় আকৰক ধাতুৰ অক্সাইডলৈ পৰিৱৰ্তন। এতিয়া আমি কিয় সেই বিশেষ দ্বিতীয়টো পদ্ধতি অৱলম্বন কৰোঁ? দ্বিতীয়টো হৈছে গাঢ় আকৰক ধাতুৰ অক্সাইডলৈ পৰিৱৰ্তন। ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা, ধাতুৰ এতিয়া আমি এই আকৰবিলাক বিভিন্ন প্ৰকাৰৰ আছে। ছালফাইড যেনেকৈ জিংক ছালফাইড, আকৌ হেলাইড ধৰা ছ'ডিয়াম ক্লৰাইড, আকৌ অক্সাইড যেনে ধৰা হিমাটাইট, Fe2O3, তাৰপাছত আছে যেনে কাৰ্বনেট ধৰা চুনশিল CaCO3। এতিয়া কথা হ'ল এইসমূহ যৌগৰ পৰা আমি যিমান সহজতে ধাতু এটাক আহৰণ কৰিব পাৰোঁ তাতোতকৈ সহজতে আমি ইহঁতৰ অক্সাইডৰ পৰা আহৰণ কৰিব পাৰোঁ। অৰ্থাৎ জিংক ছালফাইডৰ পৰা আমি জিংকটো যিমান সহজতে পাব পাৰোঁ, আমি জিংক অক্সাইডৰ পৰা তাতকৈ বেছি সহজতে পাব পাৰোঁ। ছ'ডিয়াম ক্লৰাইডৰ পৰা আমি যিমান সহজতে ছ'ডিয়ামটো পাব পাৰোঁ, ছ'ডিয়াম অক্সাইডৰ পৰা পোৱাৰ সম্ভাৱনাটো অতি সহজ। ইটো আগৰ পৰা অক্সাইড আছেই, ঠিক তেনেকৈ কেলছিয়াম কাৰ্বনেটৰ পৰা যিমান সহজতে আমি পাব পাৰোঁ, কেলছিয়াম অক্সাইডৰ পৰা অতি সহজতে পাব পাৰোঁ। এতেকে আমি এই যে আকৰবিলাক আমি পৰিষ্কাৰ কৰিলোঁ, মানে গাঢ় আকৰ, ইয়াত আৰু অশুদ্ধিবোৰ নাই, এইবোৰ আকৰক আমি পুনৰ কি কৰিম? অক্সাইডলৈ ৰূপান্তৰিত কৰিম। কাৰণটো মই ইতিমধ্যে ক'লোৱেই যে এটা অক্সাইডৰ পৰা ধাতু এটা আহৰণ কৰাটো অতি সহজ। এতেকে এই ধাপটোত আমি তাৰ বিষয়ে আলোচনা কৰিম। কিন্তু কথা হৈছে যে এই প্ৰক্ৰিয়াটোৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিবলগীয়া আছে। আকৰটো কেনে প্ৰকাৰৰ? ই ছালফাইড আকৰ নে কাৰ্বনেট আকৰ নে অক্সাইড নে হেলাইড আকৰ? সাধাৰণতে হেলাইড আকৰবিলাকক আমি কি কৰোঁ? পোনতে বৈদ্যুতিক বিজাৰণৰ দ্বাৰা এই গোটেই
প্ৰক্ৰিয়াটো সংঘটিত কৰোঁ। কিন্তু অক্সাইড আকৰক ইয়াত আৰু ধাতুৰ অক্সাইডলৈ পৰিৱৰ্তন কৰাৰ কোনো কথা নাহে। বাকী থাকিল কাৰ্বনেট আৰু ছালফাইড আকৰ। এনেকৈ কাৰ্বনেট আৰু ছালফাইড আকৰকহে আমি ধাতুৰ অক্সাইডলৈ ৰূপান্তৰিত কৰোঁ। ইয়াৰ বিষয়ে বিস্তৃতভাৱে আমি পুনৰ আলোচনা কৰিম আমাৰ পাছৰটো ভিডিঅ'ত। আজিলৈ ইমানতে সামৰিছোঁ। তোমালোকে নিশ্চয় টোকা বহীত এই সমস্ত কথাবিলাক টুকি লৈছা বুলি আশা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।